ৰূপসীঘাটৰ বাটমাৰী বিদ্যালয়ৰ শিক্ষকৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। বিদ্যালয়ৰ শিক্ষক শৰীফুল ইছলামৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ কৰিছিল এটা পৰ্টেল চেনেলত। বিদ্যালয়ত উপস্থিত নথকাৰ বাতৰি সম্প্ৰচাৰ হৈছিল। ভুৱা বাতৰি সম্প্ৰচাৰ কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু শৰীফুল ইছলামে। বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পৰা ছুটি লৈছিল শিক্ষক শৰীফুল ইছলামে। শিক্ষক শৰীফুল ইছলামৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপিত কৰি বাতৰি সম্প্ৰচাৰ কৰিছিল চেনেলটোত। সম্পূৰ্ণ ভুৱা আৰু ভিত্তিহীন বুলি কয় শিক্ষকগৰাকীয়ে। নিউজ ডেস্ক ৰিপৰ্ট। 15 তাৰিখৰ পৰা 18 তাৰিখে ছুটি লৈছিলে তেখেতে, পিছতে 19 তাৰিখত জইন কৰিছে। মই এইখিনি জানো, কিন্তু আৰু এটা মোৰ ওপৰত এটা অভিযোগ আছে, মই কুম্ভকৰ্ণৰ নিচিনা প্ৰধান শিক্ষক হৈ মানে কুম্ভকৰ্ণৰ নিচিনা হৈ আছোঁ বুলি কৈছিলোঁ। গতিকে এই কথাটোতো আমাৰ স্কুলটো কমপ্লিট চলি আছে, প্ৰতিদিনে সেই নিয়মতে খোৱা, নিয়মতে পঢ়া, নিয়মতে ছুটি হয়। আমিতো কুম্ভকৰ্ণ থকাৰ কোনো কাৰণ নাই। আৰু এই 15 তাৰিখে যি ছুটি লৈছে মই এইখিনি জানো 18 তাৰিখে, কিন্তু তেখেত ড্ৰপ আউটৰ ইবি। গতিকে তেখেতৰ সম্বন্ধটো আমাৰ লগত আমি তেখেতসকলক ইলেকশ্যন কৰাটো কমপ্লিট দায়িত্বটো আমাৰ ওপৰত এইটো একে ন্যস্ত কৰা নাই ডিপেন ছাৰসকলে। গতিকে মই মানে এইখিনি জানো আৰু শৰীফুল ইছলাম অভিযোগটোৰ বিষয়েতো মই আৰু ইমানখিনি নাজানো কি আছে নাছে, কিন্তু কুম্ভকৰ্ণৰ নিচিনা মোক কৈছে কথা নিশা কুম্ভকৰ্ণ নিচিনা, এই কথাটোতো একদম মানে অসত্য কথা। মই জনামতে মোৰ কিবা ঘৰুৱা প্ৰব্লেমত মই 15/9/2025 পৰা 18/9/2025লৈকে এটা ছুটি লৈ প্ৰধান শিক্ষকৰ ৰিচিভ কৰাই এটা ছুটি লৈ পেলাই মই মোৰ কামত ব্যস্ত আছিলোঁ। তাৰপিছত 19 তাৰিখৰ পৰা আকৌ স্কুলত ৰেগুলাৰ হ'লোঁ। এতিয়া ৰেগুলাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত মোৰ পাঠদান চলি আছে আৰু ইয়াত মোৰ কোনো ধৰণৰ বেলেগ স্কুল ক্ষতি কৰা নাই বা কোনো ধৰণৰ আমাৰ তেনেকুৱা অভিযোগ নাই। কিন্তু এটা মনে সজা দুজন অভিভাৱক নহয়। মই যোৱাকালি এটা নিউজত প্ৰত্যক্ষ কৰিছোঁ যে মোৰ বিৰুদ্ধে কোনোবাই 2-3জন ব্যক্তিয়ে দুষ্কৃতিকাৰীয়ে মানে মোৰ বিৰুদ্ধে এটা নিউজ বজাইছে, বাতৰি সম্প্ৰচাৰ, ভুৱা বাতৰি সম্প্ৰচাৰ কৰিছে। ভুৱা বাতৰিটোত এইটোত উল্লেখ কৰিছে এনেকেই যে মোৰ ওপৰত কেছ, মই 15-20 দিন ধৰি স্কুলত নাই আৰু মই জনামতে মই কোনো ধৰণৰ দুৰ্নীতি এতিয়ালৈকে কৰা নাই। আৰু আগতেও এবাৰ মোক হয় BDPৰ শব্দটো উল্লেখ কৰিছে, কিন্তু BDPত যেতিয়া মই আছিলোঁ সুস্থভাৱে যিখিনি কৰিব লাগে খুব সুৰক্ষিতভাৱে মই গাঁৱৰ কাম কৰিছোঁ। আৰু যিটো আমাৰ বাটমাৰী মুক্তা বিদ্যালয়ৰ শিক্ষক পদৰ কথা কৈছে, মইতো তেনেকুৱা শিক্ষক পদত নহয়, মই এজন ইবি শিক্ষা স্বেচ্ছাসেৱক। গতিকে মোৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে আধাতে বিদ্যালয় এৰা, একেবাৰে নপঢ়া তেনেকুৱা ছাত্ৰ ছাত্ৰী মই গাঁৱৰ পৰা বুটলি আনি বিদ্যালয়ত শিক্ষাদান দিওঁ আৰু সেই শিক্ষাদান দিয়াৰ পিছত মই মেনেজমেণ্ট কৰি স্কুলত ৰেগুলাৰ কৰি দিওঁ। এইখিনি মোৰ কৰ্তব্য আৰু সেইখিনি মই সুচাৰুৰূপে চলাই আছোঁ। এতিয়ালৈকে কোনো ধৰণৰ দুৰ্নীতিৰ লগত জড়িত নহয়। ইহঁতে মনে সজা এটা নিউজ কৰিছে যিটো নেকি ভিত্তিহীন আৰু ভুৱা। তাত মই এতিয়ালৈকে কোনো ধৰণৰ পদক্ষেপ সিহঁতৰ ওপৰত লোৱা নাই আৰু তেনেকুৱা কোনো দুৰ্নীতিমূলক কাম কৰা নাই। এইটো এটা স্পষ্টীকৰণ দিব বিচাৰোঁ যে এনেকুৱা বাতৰি সম্প্ৰচাৰ কৰি, এনেকুৱা ভুৱা কাম কৰি, মানুহক বিধ্বস্ত কৰি, শাৰীৰিক মানসিকভাৱে যিখিনি অত্যাচাৰ চলাই আছে, এইটো এটা দুৰ্ভাগ্যজনক কথা। আৰু এই অত্যাচাৰত মই ভাগি পৰিছোঁ। মোৰ বিৰুদ্ধে এইখিনি হ'ব নালাগিছিল। গাঁৱৰ কিছুমান ব্যক্তিয়ে, যিবিলাক ব্যক্তিয়ে দুৰ্নীতিৰ লগত জৰ্জৰিত হৈ থাকে, দুৰ্নীতিৰ লিপ্ত হৈ থাকে, তেনেকুৱা ব্যক্তিসকলে মোৰ ওপৰত আগতেও বহুত ধৰণৰ অভিযোগ আনিছিল, কিন্তু কোনো ধৰণৰ প্ৰমাণ এতিয়ালৈকে পোৱা নাই বা প্ৰমাণিত হোৱা নাই যে অভিযুক্ত হৈছোঁ বুলি। গতিকে প্ৰশাসনক এটা অনুৰোধ জনাব বিচাৰোঁ যে মোৰ সুৰক্ষিতৰ বাবে
যিখিনি মানে অসুৰক্ষিত কাম কৰি আছে ইহঁতে ভয় ভাবুকি দিয়ে, কেতিয়াবা ৰাস্তাত পালে মাৰিব বা বহুত ধৰণৰ কথা বতৰা ইহঁতে কৈ থাকে। ইহঁতে অভিযোগ তুলিব, মোৰ ওপৰত ব্লেম দিয়ে, যাতে মই এই সামাজিক কাম কাজৰ পৰা অকণমান আঁতৰত থাকিব পাৰোঁ।